একদম স্পষ্ট কথা মই শহুৰ শাহুৰ নামানো কোনোদিন শহুৰ শাহুৰ নমনা চাগে একমাত্ৰ বোৱাৰী ময়ে চাগে যেতিয়া একদম সৰু আছিলে সেইকাৰণে উত্তৰবোৰ দিয়া নহয় তাইৰ বিষয়ে কি বোৱাৰীয়ে মাক দেউতাকক ব্যৱহাৰ কৰকচোন মোৰ দৰে দেই তেতিয়া হয়তো সেই শহুৰ শাহুৰবোৰ নাইকিয়া হৈ যাব সমাজৰ পৰা মই বোৱাৰী শব্দও বেয়া পাওঁ শহু শাহু শব্দও বেয়া পাওঁ কোনে আনিলে প্ৰথম আপোনাক মানুহজনে গুৰুত্ব দিব লাগিব শহুৰৰ ঘৰখনত আপুনি মানে বিন্দাস জীয়াই থাকিবলৈ বুলি ক'ব লাগিব মোক সাজ পোছাকযোৰ লৈ কিছুমানে কয় যে তই তোৰ ঘৰতে এনেই এইবিলাক দেখাই কম বয়সতে দেউতাকক হেৰুৱাইছে তাই তাৰপিছতে আমাৰ লগতে ডাঙৰ হৈছে আৰু এইকাৰণে মোৰ ঘৰৰ মানুহে কৈছিলে দেই এতিয়া কিন্তু তেওঁলোকে আকৌ মোৰ ওচৰলৈকে আহি কৈছে যে এইটো মোক খুলি দে জানো থাৰ্ড গ্ৰেডৰ এটা চাকৰিৰ তুলনাটোতকে হয়তো বেছি আহে যে তোৰ শহু শাহুৰ ঘৰত ভাল নাপায় সেইটো কি কথা কিন্তু তোৰ বাই শাহু বিলাকে ননন বিলাকে পিন্ধে তই নিপিন্ধ একদমেই পাৰে মানে আপুনি একেৰাহে ক'ব পাৰে একেৰাহে পাৰো ক'বলৈ যে পাৰে এখন ঘৰ এটা পৰিয়াল সেই ফেচবুকটোৰ পৰাই চলাই নিব পাৰে নমস্কাৰ এগৰাকী নতুন অতিথি লগত লৈ মই সুমি আপোনালোক সকলোকে আপোনালোকৰ প্ৰিয় অনুষ্ঠান সৃষ্টিলৈ আদৰণি জনাইছো আজি আমাৰ অতিথি কোন হয় হয়তো বহুখিনি লোকে গম পাইছে মানে সোশ্যাল মিডিয়া তেওঁলোকক শাহু বোৱাৰী হিচাপে বেছি জনা যায় মই আৰু বেছি বহল নকৰি একদম তেওঁ কাষলৈ যাম তেওঁ মুখে আজি বহুত কথা শুনো এই শাহু বোৱাৰী সম্পৰ্কটো কেনেকৈ ইমান এনেকুৱা হৈছে যেহেতু বৰ্তমান সময়তো শাহু বোৱাৰী মানে খাপনেউল বুলি কয় ন গতিকে তেনেকুৱা সময়ত এনেকে সম্পৰ্কটো কেনেকৈ হৈছে সেইটোতো জানিবলগীয়া কথা গতিকে মই আৰু বহল নকৰি তেওঁৰ কাষলৈ যাম বাইদেউ আপোনাক নমস্কাৰ ভালে আছে দিয়ক শাহু বোৱাৰীৰ সম্পৰ্কই শিৱসাগৰৰ পৰা ইয়ালৈ টানি আনিছে হয় তাকে বহুত বহুত ধন্যবাদ আপোনাকো শিৱসাগৰৰ পৰা আমাৰ এইখিনিলৈ অৰ্থাৎ মৰম আচলতে মৰম বুলি ক'ব লাগিব আপোনালোকে আমাৰ ঘৰত উপস্থিত হোৱাৰ বাবে প্ৰথমতে আপোনাকো বহুত বহুত ধন্যবাদ মোৰ ফালৰ পৰা এইটো সোশ্যাল মিডিয়াৰ পাৱাৰ ন হয় হয় আপোনাক মানে শাহু বোৱাৰী হিচাপে বা আপোনাৰ মুখখন আজি বহুত লোকৰে পৰিচিত হৈ পৰিছে ফেচবুকৰ জৰিয়তে তথাপি আপোনাৰ পৰিচয়টো এবাৰ আমাৰ ৰাইজক দি দিয়কচোন হয় মোৰ পেজটো আছিলে আচলতে উৎপ্ৰেক্ষা কাকপথাৰ বুলি আছে কিন্তু মোৰ নামটো হ'ল মণি আৰু বহুতে যিহেতু মণি বুলিও নাজানে আৰু কিন্তু এতিয়া ৰাইজৰ মৰমটো হ'ল মোৰ শাহু বোৱাৰী কৰবালৈ গ'লে মোক যিহেতু শাহু বোৱাৰী বুলিয়ে কয় সেয়া আচলতে মোৰ মৰম বুলিয়ে মানে ভাল লাগে আৰু সেয়াই মণিব মানে কেনেকৈ ভাবিলেনো সোশ্যাল মিডিয়ালৈ আহোঁ ফেচবুকত ব্লগ বনাওঁ ভিডিঅ' বনাওঁ এইটো মোৰ একেবাৰে জ্ঞান নাছিলে মোৰ সোশ্যাল মিডিয়াটোৰ বিষয়ে আৰু ফেচবুক মই আগতে এবাৰ কৈছোঁ যে মোৰ ফেচবুক একাউণ্টেই নাছিলে আৰু বহুতে কয় যে ব্যৱসায়ৰ কাৰণে কৰিছে কিন্তু মোৰ একেবাৰে জ্ঞান নাছিলে যে মই মাৰ সৈতে কিছুমান ভিডিঅ' মই পৰিয়ালৰ সৈতে আচলতে ভিডিঅ'সমূহ কৰোঁ আৰু বহুতে কয় যে টকাৰ কাৰণে কৰিছে কিন্তু টকা য'তেও পোৱা যায় মৰম চেনেহটো আচলতে পোৱা নাযায় আৰু সময় যিহেতু গতিশীল গুচি যায় যিখিনি আমি সময়ত কৰি গ'লোঁ সেইখিনি বস্তু ধৰি ৰাখিবলৈ বুলিহে মই প্ৰথমতে ভিডিঅ'বোৰ আৰম্ভ কৰিছিলোঁ আচলতে কেতিয়া আৰম্ভ কৰিছিলে মোৰ পেজটি খোলা প্ৰায় 1.5 বছৰমানেই হৈ গ'ল কিন্তু মোৰ আৰম্ভ কৰা হ'ল প্ৰায় 9-10 মাহ এনেকুৱাৰ ভিতৰত হৈছে প্ৰথম কেনেকুৱা কণ্টেণ্ট মানে গুৰুত্ব দিছিলে যে এনেকুৱা দিম মই একোৱেই জ্ঞান নাছিলে কৈছোঁ নহয় একেবাৰে জ্ঞান নাই মোৰ নননগৰাকীয়ে খুলি দিছে তাৰপিছতে মই প্ৰথমতে এই ঘৰতে যিবোৰ কৰোঁ তেনেকৈ 2-3টা দিছিলোঁ তেতিয়া যথেষ্ট ভিউজ আহিছিলে মই ভিউজ মানে কি তাকো জনা নাছিলোঁ আচলতে ভিডিঅ' দিব লাগে দিব লাগে মুঠতে সিহঁতি কৈছে মোক দিব লাগে দিওঁ আৰু তাই আহিলেহে মই দিওঁ মই নিজে নিদিওঁৱেই কাৰণ ছ'চিয়েল মিডিয়াৰ কথাটো বেলেগ যে ভাল বস্তুটো দিবলৈ যাওঁতে বেয়া এটাও গুচি যাব আৰু সেইটো বস্তুটো ঘূৰাই নিব নোৱাৰি নহয় গ'ল বুলি ক'লে গ'ল আৰু তাৰপিছতে মাৰ লগত প্ৰায় মানে মোৰ মানে এই ভিডিঅ'টো কৰা বুলি নহয় আমাৰ আচলতে বন্ধুত্ব যিটো থাকে মাক জীয়েকৰ সম্বন্ধ এটা হঠাতে যিহেতু গঢ় লৈ নুঠে মাৰ লগত মই বিয়া সোমোৱাৰ পাছৰ পৰাই চাগে সেই সম্বন্ধটো লাহে লাহে গঢ় লৈ উঠিছিল আৰু সেইকাৰণে চাগে মাক মই যি মন যায় তাক ক'ব পাৰোঁ আৰু মাও মোক যি মন যায় ক'ব পাৰে আৰু সেইখিনি বস্তুৱে মই কেমেৰাত বন্দী কৰি ৰাখোঁ আৰু মাক পুতেকৰ কিছুমান কাজিয়া হৈ থাকে পুৱাৰ পৰা গধূলিলৈকে হঠাতে কেতিয়াবা যে আমি অনবৰতে যে মাক অশান্তি কৰি থাকে আচলতে কিছু লোকে কয় মোক আপোনালোকে বুঢ়ীগৰাকী বুলি কয় খুব দুখ লাগে মাক যেতিয়া বুঢ়ীগৰাকী বুলি কয় আচলতে মোৰ দুখ লাগে মই কালি পৰহি মোক এজন ব্যক্তিয়ে দিছে আচলতে আমি আজিলৈকে মা দেউতাক বুঢ়া বুঢ়ী বুলি কৈয়ে পোৱা নাই আৰু আনে ক'লেও মানে বহুত
অন্তৰত মানে কিবা এটা মই মাক বাৰু এইখিনি কৰি পেলাই অপমান কৰিছো নেকি এনেকুৱা হয় মোক যি কয় মোৰ তাত আপত্তি নাই মোৰ চেহেৰাটোক লৈ মোৰ কামখিনিক লৈ যদি কোনোবাই যিমান বেয়াকে কয় মোৰ তাত একেবাৰে আক্ষেপ নাথাকে ক'ব পাৰে কিন্তু মা দেউতাক লৈ ক'লে মানে মোৰ বহুত খং উঠে মানে আৰু সেই তেনেকেই সেই সৰু সৰু ভিডিঅ'সমূহ কৰি ৰাখো সময় পালে যিহেতু গৃহিণী অনবৰতে লাগি থাকিবও নোৱাৰো সেয়াই আৰু তেনেকে আৰম্ভ যিটো মানে সম্পৰ্ক ৰাইজে কিন্তু বহুত মৰম দিছে দিছে মৰম দিছে কাৰণ কমেণ্টসমূহ আহে নহয় আৰু কিছু লোক মোক আৰু শিৱসাগৰৰ হয় মই নামটো পাহৰি গৈছো দেই মোক তেখেতে সুধিছিলে যে আপুনি এই ভিডিঅ'সমূহ যে দি থাকে আপুনি সমাজৰ কাৰণে কিবা বাৰ্তা পঠিয়াবৰ কাৰণে কৰে এনে আপোনালোকে সঁচাকৈয়ে তেনেকে কৰে একদম যদি আপুনি আজি মাত যিহেতু নাই থকা হলে গম পালে হয় আমি আচলতে কৰো বুলি একো ভিডিঅ' নকৰো হঠাতে কৰা ভিডিঅ'সমূহ সেইবোৰ সমাজে যদিহে ভাবিছে যে বাৰ্তা এটা গৈছে সেইটো সমাজে যেনেধৰণে আদৰি লয় আৰু সেয়াই আৰু মানে আপোনাৰ ধৰি লওক ঘৰত চলি থকা একদম সঁচা আপুনি ভিডিঅ'ৰ জৰিয়তে ফেচবুকত এৰি দিলে তাৰ এটাই বাৰ্তা হৈছে যে শাহু বোৱাৰী যিটো সময়ত আগৰ পৰা চলি আছে ন শাহু বোৱাৰী সদায় মানে ইলুটি মানে হেৰি কয় ন মিল নাথাকে মানে অকল মই শাহু বেয়া বা বোৱাৰী বেয়া বুলি কোৱা নাই কত বোৱাৰী মৰিছে জ্বলাই মাৰিছে বা কত বোৱাৰীও শাহুক আজি ধৰা বৃদ্ধাশ্ৰম নহলেহেঁতেন ন কিন্তু তাৰ মাজত যেতিয়া আপোনালোকৰ এই সম্পৰ্কটো দেখে মানুহে অলপ ভাবিবলৈও হয় যে কেনেকে সেইটো মানে কি হয় বহুতে কয় যে কেতিয়াবা শাহু বোৱাৰী কাজিয়া হলে দুটা পক্ষ নাচায় এটা পক্ষ চাই পেলাই কয় বোৱাৰীজনী বেয়া চাগে এনেকে আৰু কিছু লোকে কয় শাহুজনী বেয়া চাগে কিন্তু এখন তাল কেতিয়াও নাবাজে দুইগৰাকী গাত কিবা নহয় কিবা এটা থাকিবই লাগিব আমাৰ ক্ষেত্ৰত কি হয় কাজিয়া থাকিবই মানুহৰ ঘৰত কোনো কাৰো বাবে পাৰফেক্ট হ'ব নোৱাৰে ময়ো মায়ে বিচৰা ধৰণে মোৰ পৰিয়ালটি বিচৰা ধৰণে ময়ো আজি দিব পৰা নাই আৰু ময়ো হয়তো মোৰ শহুৰৰ ঘৰখনত বা শাহুমাৰ ঘৰখনত বিচৰা ধৰণে পোৱা নাই কিন্তু যিখিনি পাইছো সেইখিনি বহুত পাইছো বুলি যদি ধৰি লোৱা হয় নহয় জীৱনটো বহুত সুখৰ হয় আৰু মা মোৰ মাজত দেউতা সঁচা সঁচি কাজিয়া হয় কিন্তু কেতিয়াবা মায়ে বহুত সময় মোক নমতাকে থাকে সদায় মই আগে মাতো মাক মই মাতো মা দুবাৰ মাতিব লাগে নেমাতে মানে মই কওঁ একেবাৰে নেমাতিম আকৌ মাতিছে দেখোন মানে কাজিয়াখন তাতে শেষ হৈ পৰে লাগি থাকিলে যিটো বস্তু বহল হৈ যাব তাক যদি মাত মাতি সৰু কৰিব পৰা যায় এদিনো মাতিবই লাগিব তাত ধৰি থকাটোত মানে মই ইমান লাগে বুলি নাভাবো মানে আৰু যিহেতু আমি ঘৰত থাকোতেও মাহঁতে নজনা কথাটো শিকাই দিয়ে নহয় যে অমুকটো নকৰিবি তমুকটো সেয়া মোৰ জন্ম মই আই বুলি কওঁ দেই জন্ম আয়ে কৈছে বুলি আমি যেতিয়া নেকি গ্ৰহণ কৰিব পাৰো শাহুমা গৰাকীতো মোৰ মায়ে বেয়া দেখিছে কাৰণে কিবা এটা কৈছে সেইটোকে গ্ৰহণ কৰি ললে মানে কি হয় ঘৰখন সুখৰ হয় বুলি মই ভাবো আৰু মই ভাবো কোনো শাহু প্ৰথমতে শাহু নহয় আৰু বোৱাৰী এগৰাকীও বোৱাৰী নহয় যদিহে শাহু গৰাকীয়ে বোৱাৰী বুলি গ্ৰহণ কৰে বোৱাৰীজনীতো বোৱাৰী হবই আৰু বোৱাৰীজনীয়ে যদিহে শাহু গৰাকীক শাহু বুলি গ্ৰহণ কৰে তেতিয়াতো শাহু হবই সেইকাৰণে ভাবো যে প্ৰত্যেকগৰাকী শাহুৱেকে বোৱাৰীয়েকক নিজৰ ছোৱালীৰ দৰে ভাবক আৰু বোৱাৰী গৰাকীও নিজৰ শাহুমা গৰাকীক মাক বুলি ভাবক তাকে যে ভিডিঅ' বনাই আছে আপুনি প্ৰথমতে কৈছিলে যে উপাৰ্জনৰ ইনডাইৰেক্টলি চাবলৈ গ'লে উপাৰ্জন এটাও প্ৰায় হৈছে কি না সেইটো আচলতে মই নজনাকৈয়ে হৈছে আপোনাৰ হৈছে নে এতিয়া হৈছে মই নজনাকৈয়ে হ'ল আচলতে সেইটো মই কোনোদিন কৈছে মই এই ফেচবুকটো মোৰ একাউণ্টেই নাছিলে নথকাকে খুলিছো মই আৰম্ভ কৰিছো যে তাত যে উপাৰ্জন এটা হয় মই একেবাৰে নাজানো এতিয়া কয় যে বুঢ়ী গৰাকীক তই উপাৰ্জনৰ কাৰণে আহিলা হিচাপে বাছি লৈছে একদম ভুল ঘৰত হৈ থকা একদম ভুল একদম ভুল সেইটো সেয়াই আৰু এতিয়া মানে যেতিয়া উপাৰ্জনটো আহিছে কেনেকুৱা লাগিছে উপাৰ্জনটো আচলতে কি হ'ল আমি গৃহিণীসকলে যা চাকৰি নাই মই তেওঁলোকৰ কাৰণে মই কওঁ মই প্ৰায় মোৰ পেজত দি থাকো যে সৰু সুৰা যিবোৰ আমি কাম কৰি থাকো দৈনন্দিনটো কাম থাকে সেইবোৰ যদিহে আমি অকণমান ধৰি ৰাখি যিটো প্ৰত্যেকৰে ফেচবুক আছে অন্যপতে কোনেও ফেচবুকটো চলাই নাথাকে অকণমান হলেতো চাওঁ আৰু আপোনাৰ ভিডিঅ' দিছে মই চাইছো যেনিবা মোৰখিনি আপুনি চাইছে ঠিক তেনেকৈয়ে কাৰণ এইটো কাৰোবাৰ পৈতৃক সম্পত্তিও নাযায় বা অসম চৰকাৰো নাযায় ভাৰত চৰকাৰো নাযায় কাৰো নাযায় এইটো এটা ডলাৰ আহিব বাহিৰৰ পৰা যদি পাৰে গৃহিণীসকলে মই ভাবো নিজৰ ভাল লগা কামখিনি কৰি যাওক আৰু যদি পাৰে ফেচবুকটোত অকণমান যদি সময় দিয়ে ধুনীয়া এটা মানে ধুনীয়া এটা ইনকাম হৈ থাকে আৰু ঘৰতে যদি বহি পেলাই ঘৰৰ কামখিনি দেখুৱাই যদি কিবা উপাৰ্জন হয় আপত্তি কিহৰ তাকে মানে আপোনাৰ এনে কিবা আইডিয়া এটা দিব পাৰিব নি ইমান উপাৰ্জন হয় উপাৰ্জনটো মানে এনেকুৱা হয় ভিউজৰ ওপৰত ডিপেণ্ড কৰে ধৰক মই কেতিয়াবা
মোৰ এতিয়া যিমানখিনি হয় মোৰটো কৈছো আনৰটো নাজানো থাৰ্ড গ্ৰেডৰ এটা চাকৰিৰ তুলনাটোতকে হয়তো বেছি আহে তাকে সেয়া কিন্তু ৰাইজৰ হে দেই ৰাইজৰ মনত তাকে মানে নভবা নিচিনাকে এটা কাম আৰম্ভ কৰিলে হয় হঠাৎ মানে গৃহিণীগৰাকীয়ে কিবা এটা উপাৰ্জনো কৰিছে কেতিয়াবা মানে ছচিয়েল মিডিয়াত আজিকালি প্ৰায় সমালোচনা হয় ফেচবুকত ভিডিঅ' দি থাকে কিবা কাম নাই কাম নকৰে নেকি কিন্তু সেই মানুহগৰাকীয়ে ঘৰৰ কামখিনিকে যদি আপোনালোকৰ বিষয়ে অকমান মনোৰঞ্জনো দিছে বা এটা মেছেজো দিছে তাৰ উপৰি 2 টকা ইনকমো কৰিছে চবে কৰক সেইটোৱে মই প্ৰত্যেককে কওঁ মই প্ৰায় দিওঁ মই এসপ্তাহ মূৰত মই এটা ভিডিঅ' প্ৰস্তুত কৰো তেনেকে তাকে এতিয়া ছচিয়েল মিডিয়া পাৱাৰটো আছে বুলি ভাবেনে পাৱাৰ মানে কি আৰু মানে এটা ভাল পাৱাৰ আছে ন আছে কাৰণ নহ'লেনো আজি শিৱসাগৰৰ পৰা মই কাকজান আছে নহয় সেইটোৱে মানে ইমান মৰম মোক কোনেও চিনি নাপালে হয় কাৰণ আমি আগৰ কি হয় মই আগে খুব মোবাইলবোৰত চাই থাকো অভিনেতাসকলৰ এই কেনেকে লগ পাম বাৰু এনেকুৱা এটা মনোভাৱ থাকে নহয় এতিয়া মই ওলাই গলে কিছু লোকে মানে পিছফালৰ পৰা দৌৰি দৌৰি মাতে ইমানেই ভাল লাগে সেই বস্তুখিনি সেই মুহূৰ্তত যে তাকে কওঁ যে পইচাৰ কাৰণে যিটো কৰা যায় কিন্তু মৰমৰ কাৰণে এতিয়া বেছি কৰা যায় ৰাইজৰ কাৰণে সেইটোৱে ওলাই গলে যেতিয়া আপোনাৰ অচিনাকি মানুহ এগৰাকীয়ে মাত এষাৰ দিয়ে সেই সময়তো সুখটো কিমান ভালে নকব আৰু পইচাটো নকৰে যিটো বস্তু পইচাতে কিনিবও নোৱাৰি ন নোৱাৰি যিটো বস্তু নোৱাৰি সেয়া আৰু বাৰু ফেচবুকৰ কথা পাতিম অকমান আপোনাৰ ব্যক্তিগত কথাও পাতো আপোনাৰ ল'ৰা ছোৱালী মোৰ ল'ৰা এটা ছোৱালী এজনী আৰু মানুহজনক খুব মায়ে পিতে ভাল দিয়ে ঝাৰু পালে ঝাৰুৱে দিব চেণ্ডেল কিছু লোকে কয় যে ঝাৰু চেণ্ডেলে পিটিব নাপায় বুলি মই ভাবো নাপায় বুলি পৃথিৱীত একো বস্তুৱেই নাই ঝাৰুটোৱে ক'বালে হয়তো ধূলি ধূলা লাগি থাকে কাৰণে লেতেৰা হয় কাৰণে হয়তো মোৰ মতে দেই আৰু কিবা আছে যদিও নাজানো মই বিজ্ঞানসন্মতভাৱে যদি চাবলৈ যাওঁ চেণ্ডেলযোৰ যিহেতু লেতেৰা জেগাত পিন্ধা যায় কাৰণে চেণ্ডেলে সেই মায়ে মানে হঠাতে যি পায় আৰু কিছু লোকে কয় বুঢ়ীজনীয়ে নাজানে নেকি আচলতে বুঢ়ী বুলি শব্দটো যেতিয়াই লগাই গম পাওঁ যে মানুহজনৰ মানসিকতাটো অকনমান দুৰ্বল আছে তেওঁৰ চাগে মেডিকেলৰো প্ৰয়োজন থাকে বুলি ভাবো কাৰণ মানুহক এটা সম্বন্ধ এটা দিয়া গৈছে ন আইতা গৰাকী বৰমা গৰাকী তেনেকে কওক বা মা গৰাকী তেনেকে কওক কিন্তু বুঢ়ী গৰাকী বুলি কৈ দিয়াৰ লগে লগে মানে মোৰ কিবাই লাগি যায়গে আৰু সেয়াই আৰু মাক পুতেকৰ কাজিয়াখন চলি থাকে আৰু অফ কেমেৰা কৈছিলে যে আপোনাকো কেতিয়াবা লগাই দিয়ে মোক কি হয় এই প্ৰায় ৰাতিপুৱা সময়টোত মোৰ হয় সেই সময়ত মোৰ কেমেৰা ধৰোঁতা মানুহ নাথাকে মই বাহিৰৰ পৰা দৌৰি আহি মোবাইলটো নিও মানে মায়ে মানে কাজিয়াখন শেষ হৈ যায় আৰু মায়ে কি হ'ল ভিডিঅ' কৰিছে বুলি গম পালে নকৰে তহঁতে মানে মোক কৰো বুলি কৰিছ ন এনেকে বুলি ভাবে মানে কিন্তু মোকো দিয়ে ভাল দিয়ে এতিয়া আপোনালোকক দেখি দেখিয়ে হওক বা আপোনালোক আজি সফল ক্ৰিয়েটৰ বুলি ক'ব পাৰি হয় সফল বুলি নকওঁ ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে চাগে সেইখিনি মৰম আশীৰ্বাদ বুলিয়ে ক'ম কৰি যাওক সকলোৱে সেয়া আৰু তাকে আপোনালোকক দেখি হয়তো আৰু 10জন ওলাইছে কাৰণ আজিকালি ফেচবুকটো ধৰি লওক খুলিলেই পোৱাই যায় মানে সকলোৰে ডিজিটেল ক্ৰিয়েটৰে হৈ গৈছে ন কোনে কাৰ ভিডিঅ' চাব নিচিনা হৈ গৈছে বা আপোনালোকে দৈনন্দিন যেনেকে ভিডিঅ' দি থাকে তেওঁলোকেও তেনেকে দিবলৈ চেষ্টা কৰিছে বা কিছুসকল সফল হৈছে বা কিছুসকলে মানে গীৰ্জা নকৰো এনেকুৱা হৈছে যদি মানে এইটোক পেচা হিচাপে ল'বও বিচাৰে আপুনি কি ক'ব যে পাৰেনে একদম পাৰে কাৰণ মইতো গৃহিণী মোৰ ল'ৰা এটা ছোৱালী তাতে জন্মনো আছে স্কুলৰ 3টাকে ল'ৰা ছোৱালী মোৰ স্কুললৈ পঠিওৱা আৰু শহুৰ শাহুৰ হাজাৰ হওক বোৱাৰী বুলি ক'লে আপুনি যিমানেই নহওক দৰকাৰী কামখিনি কৰিবই লাগিব এজনী ছোৱালীৰ ক্ষেত্ৰত সুকীয়া হৈ পৰে আৰু মইতো এতিয়া মই নিজে যিখিনি কৰিছো সেইখিনি কৈছো বোৱাৰী বুলি ক'লে যিমানে যি নহওক থাকে বস্তু এটা দায়িত্ব এটা থাকে আচলতে ঘৰখনৰ ছোৱালীৰ ক্ষেত্ৰত কি সেই সময়ত মানে সেইটো থাকে কিন্তু বোৱাৰী হোৱাৰ লগে লগে মেচিয়ৰ হোৱা মানুহে বিয়া সোমাই হয় নাই সেইকাৰণে মানে দায়িত্বটো ল'বলগীয়া হয় সেইখিনি কাম কৰাৰ পাছত মই যিখিনি কৰিছো মই ভাবো পাৰিব আমিতো এতিয়া যৌথ পৰিয়াল বুলি ক'ব লাগিব বেছিভাগ আজিকালি যৌথ নাইয়ে দেখোন তেওঁলোকেতো আৰু পাৰে আৰু ইজিলি পাৰে কিন্তু সময় দিবই লাগিব সেইটো হলে একদম সঁচা কথা কাৰণ ফেচবুকৰ ইমান কিছুমান নিয়ম আপোনাৰ বান্ধি দিছে তেওঁলোকে আজিকালিতো কন্টেন্ট মনিটাইজ কৰি দিছে কৰাৰ লগে লগে 5টা কন্টেন্ট একেলগ কৰাই দিছে আপুনি 5টা কন্টেন্ট দিবই লাগিব আৰু দিয়াটো সাধাৰণ বুলিয়ে ভাবো মই কাৰণ আনৰ ভিডিঅ'খিনি অনবৰতে যদি চাব পাৰিছো নিজৰো কামখিনি কৰচোন তাতে সেইটো কেনেকে দিব লাগিব মানে ধৰি লওক ভিডিঅ'টো আপোনাৰ ধৰক এখন তালিকা যদিহে আপোনাৰ খেলি মেলি হয় যেতিয়াও যি দিলেও হৈ যায় কিন্তু হ'লেও
যিকোনো কাম এটা কৰিবলৈতো আপুনি কষ্ট কৰিবই লাগিব পুৱাই শুই উঠি যদিহে আপুনি ফটো এখনকে লগালে বা টেক্সট এটাকে লিখিলে নেক্সট টাইমত 11টামান বজাত যদিহে ৰিলছ এটা দিছে তাৰপিছতে আপুনি মন গৈছে লং ভিডিঅ' এটা দি দিছে 2-3 দিনৰ মূৰে মূৰে এটা লাইভ আহিছে 5টা কণ্টেণ্ট লগ হৈ গ'ল ফেচবুকে একচেপ্ট কৰিলে কণ্টেণ্ট মনিটাইজ দিছে কিন্তু মই সেইটো ভাবি পোৱা নাই দেই খুব কম ভিউজ যিবিলাকৰ আছে মানে 4000 ভিউজটো একদম ফলোৱাৰ্ছটো বাৰু মই তেওঁলোকে মেটাৰ কৰি কিবা এটা মানে মিনিমাম কিবা এটা ধৰি ৰাখিছে কিন্তু ফলোৱাৰ্ছ ভিউজটো যিটো আহিছে আপোনাৰ কাৰোবাৰ হাজাৰো নাহে তাকে ফেচবুকে চাগে তেওঁলোকক উদগনি বুলি ক'ব লাগিব চাগে উৎসাহ পাবৰ কাৰণে হয়তো কণ্টেণ্ট মনিটাইজটো দিছে নেকি কিন্তু কষ্ট কৰিব লাগিব মানে কিছু লোকৰ এনেকুৱা ফেচবুকত দেখিছো কণ্টেণ্ট মনিটাইজেশ্যন অহাৰ পিছতো কিন্তু আকৌ গুচি গৈছে তাতকে আৰু ইছ্যু লাগি থাকে কিছুমানৰ কপিৰাইট লাগি থাকে মিউজিক ৰাইট লাগি থাকে কিছুমানৰ ইছ্যু লাগি থাকে যদি সেইখিনি বস্তু চাফা নকৰাকে যদিহে ফৰ্মবিলাক ফিল আপ কৰিছে তেতিয়া আকৌ গুচি আহিছে বহুতে মোক ফোন কৰিছে ছ'চিয়েল মিডিয়াত অহাৰ পৰা হয়তো চাগে সমালোচনাৰ সন্মুখীন হৈছে ন যথেষ্ট হৈছে কেনেকে হৈছে প্ৰথম অৱস্থাত মোৰ কি হৈছিলে মই যেতিয়া ভিডিঅ'সমূহ কৰোঁ ভাবিছো নকৰোঁ নেকি এনেকে বুলি কাম নাই আৰু এজনী এনেকে মানে দুখ লাগে তেতিয়া কেতিয়াবা এইটো আৰু কাম নাই মোৰ ঘৰৰ মানুহে কৈছিলে দেই এতিয়া কিন্তু তেওঁলোকে আকৌ মোৰ ওচৰলৈকে আহি কৈছে যে এইটো মোক খুলি দেচোন ময়ো এনেকে তোৰ নিচিনা কৰিব বিচাৰো সেইটো ক্ষেত্ৰত ভাল লাগিছে বাৰু এতিয়া সমালোচনা বুলি কৈছো বৰ এটা গুৰুত্ব নিদিও হ'লেও কিছুমান ক্ষেত্ৰত গাটো লাগে দিয়কচোন মানুহে যে কেতিয়াবা ভাবো যা মইতো ৰবট নহয় যে কোনোবাই মোৰ ৰিমট এটা টিপি দিলে মই চলি যাম নিজস্ব বুলি আছে হ'ব দে মই কৰি যাওঁ সেই তেনেকে আৰু এতিয়া ইমান আচলতে এখন ডাঙৰ পৃথিৱী ন এই পৃথিৱীখনৰ খোজ দিওঁতে ভাল বেয়া দুইটাই থাকে তিতা মিঠা দুইটাই থাকে আৰু ভালখিনি নিজে লৈ লোৱাতে মই আৰু নিজৰ ওপৰত মোৰ বিশ্বাস আছে মই কি কৰিছো কাৰণ মোৰ সাজ পোছাকযোৰ লৈ কিছুমানে কয় যে তোৰ ঘৰতে এনেই এইবিলাক দেখাই থাক শহুৰ শাহুৰৰ ঘৰত তোক ভাল নাপায় তই এনেই এইবিলাক দেখাই থাক মানে নহয় মই যিহেতু মেখেলা চাদৰে পৰিধান কৰো মোৰ চুৰিদাৰ বা মেক্সি এইবিলাক পিন্ধাৰ মোৰ অভ্যাস নাই কিন্তু সেইখিনিক লৈয়ে কিছু লোকে কৈছে যে তই এনেই দেখুৱা যে তোৰ শহুৰ শাহুৰ ঘৰত ভাল নাপায় সেইটো কি কথা কিন্তু তোৰ বাই শাহু বিলাকে ননন বিলাকে পিন্ধে তই নিপিন্ধ কিন্তু মই ভাল নাপাওঁ পিন্ধি সেইকাৰণে মই নিজে এই কাপোৰযোৰটো মানে মানুহৰ আহে আৰু বোলে মেখেলা চাদৰ নিপিন্ধি বোলে কিবা ঘাগৰা এযোৰ পিন্ধি আছে তেতিয়াহে ক'ব লাগে যে কি মেখেলা চাদৰটো আমাৰ নিজৰ পোছাক এইযোৰতে কয় আৰু সেইকাৰণে ভাবো তাতো আৰু কয় যে শহুৰ শাহুৰৰ ঘৰ আচলতে মই মোৰ বাধা হকা মোৰ একদম নাই এখন ঘৰত মই চাগে মোৰ মাৰ ঘৰতে সেইখিনি মই পোৱা নাছিলো জন্ম ঘৰত একদম স্পষ্ট কথা মই শহুৰ শাহুৰ নামানো কোনোদিন শহুৰ শাহুৰ নমনা চাগে একমাত্ৰ বোৱাৰী ময়ে চাগে সদায় মই মা দেউতা বুলি গ্ৰহণ কৰি মোকো মই বোৱাৰী হিচাপে গ্ৰহণ যদি কৰে মই মানি নলওঁ মোক বোৱাৰী হিচাপে এইটো নকৰিবি বুলি যদি কয় মই সেই কামটো 10 বাৰ কৰো ছোৱালী হিচাপে যদিহে মোক বুজাই দিয়ে মই সেইদিনাখনে মানি লওঁ সেইটো খুব হাঁহ কাটা ভিডিঅ' দেখো মাংস বা হাঁহ আনিলে আপোনাৰ পাল মোৰ মানে মানুহজনে নাজানে সৰুৰ পৰা নকৰিলে নহয় মই একদম গাঁৱৰ ছোৱালী মই খুব দুখীয়া ঘৰৰ ছোৱালী আছিলো এতিয়া বাৰু নাম থকা হৈছে বুলি ক'ব লাগিব যিহেতু ককাই ডাঙৰ হ'ল হোৱাৰ পিছতে তেওঁ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী বুলি ক'ব লাগিব এতিয়া কিন্তু আমি যেতিয়া ডাঙৰ হওঁ একদম মানে সেইকাৰণে মানুহৰ মৰমবোৰ বুজি পাওঁ আমি খুব কষ্টৰে ডাঙৰ হোৱা প্ৰত্যেকটো কাম আমি নিজে কৰিবলৈ চেষ্টা কৰো আয়ে কয় এইটো কৰ সেইটো কৰ আমি খিনি কৰিবলৈ চেষ্টা কৰো সেইকাৰণে চাগে আটাই মতা মেকি বুলি কথা নাই মই গোটেইখিনি কাম চলে মই কওঁ ইয়াতো দেউতা কওঁ মোৰ ঘৰ চাবলৈ যদি ৰাইজে পাৰ্মিশ্যন দিয়ে মই ঘৰো চাম বুলি কওঁ মানে ঘৰ দেখাব মানে ওপৰত যে চাউনি চাই যে মাইকী মানুহৰটো এলাউড নাই নহয় যদি দিয়ে ৰাইজে মই মানে ওপৰত টিঙো লগাম বুলি কওঁ মানে তাৰমানে সৰুৰ পৰা মানে মায়ে সেনেকে গঢ় দিছে আমাক আচলতে বনাই দিছে তেনেকে প্ৰত্যেকটো কাম নিজৰ বুলি আমাক শিকাই দিছে আনৰ পৰজীৱী নহবি এটা কথা মই এইখিনিতে কওঁ মোক মানুহজনে কি কৰে সেইটো ডাঙৰ কথা নহয় দেই মানুহজন কিমান ভাল সেইটো ডাঙৰ কথা প্ৰথম আপোনাক মানুহজনে গুৰুত্ব দিব লাগিব শহুৰৰ ঘৰখনত আপুনি মানে বিন্দাস জীয়াই থাকিবলৈ বুলি ক'ব লাগিব মানে যাৰ সাহসত আমি আগবাঢ়ি আহো প্ৰথম মানুহজন ভাল হ'ব লাগিব মানুহজনো ভাল আচলতে সেইকাৰণে মা দেউতাও ভাল মানে খুব ভাল লাগে এনেকুৱা খুব কম ঘৰে আছে নেকি ইমান মৰমে আগুৱাই আছে আৰু ইয়াৰ মাজতে এটা মই কথা সুধো জান মানুহৰ কথা জান মানুহক আজি আমি লগ নাপালো হয় তাই ভাল লাগিলেহেঁতেন
জান মানুহ মানে আপোনাৰ নিজৰ ছোৱালী নিচিনাই বহুতৰে প্ৰশ্ন আজি আপোনাৰ চেনেলতে মই উত্তৰটো দি দিওঁ মই আজিলৈকে দিয়া নাই মোক কমেণ্ট নধৰা হৈ গৈছে যে জান মানুহ কোন হয় আপোনাৰ একে খাৰতে কওঁ মোৰে ছোৱালী তাৰমানে বহলাই কোৱা নহ'ব বা বেছি কোৱাও নহ'ব যে জান মানুহ মোৰে ছোৱালী এতিয়া কি হ'ল মোক মামী বুলিহে সম্বন্ধটোহে মামী কিন্তু আমাৰ সম্বন্ধটো আমাৰ সম্পৰ্কবোৰ মামীতে মাতো আছে নহয় তাকে মামী বুলি কোৱালৈকে মানে কি হয় বেয়াও লাগে কেতিয়াবা মানে তাইৰ ওচৰত থাকিলে যদিহে মোক কোনোবাই তোমাৰ কি হয় মই মানে উত্তৰটো দিবলৈ দিগদাৰী হৈ যায় যেতিয়া একদম সৰু আছিলে সেইকাৰণে উত্তৰবোৰ দিয়া নহয় তাইৰ বিষয়ে খুব প্ৰতিভাৰ গৰাকী জান মানুহ একদম কম বয়সতে দেউতাকক হেৰুৱাইছে তাই তাৰপিছতে আমাৰ লগতে ডাঙৰ হৈছে আৰু এইকাৰণে কোনোবাই যদি সোধে জান মানুহ কোন হয় বুলি ক'লে উত্তৰটো দিবলৈ দিগদাৰী হয় মানে মই আজিলৈকে দিয়া নাই মোৰ আজি ইমান তাইও ছ'চিয়েল মিডিয়াটোত বহুতখিনি আগবাঢ়ি গ'ল বহুত প্ৰশ্ন মোক বহুতে সুধি আছে মই আজি ডেটলৈকে কিন্তু দিয়া নাই মই আজি প্ৰথম কৈছোঁ যে জান মানুহ মোৰ কোন হয় তাকে জান আমিও বাৰু ভিডিঅ'ৰ থ্ৰুদি কেতিয়াবা গম পাইছিলো জান মানুহৰ বিষয়ে খুব প্ৰতিভাৰ গৰাকী হয় মানে তাইও কষ্ট কৰিব পাৰে বহুত কষ্ট কৰিছে সংগ্ৰাম কৰিছে জীৱনটোক লৈ এগৰাকী কি বুলি ক'ম আৰু চাহ বিক্ৰী কৰি কটন কলেজত তাই পঢ়ি আহিছে জীৱনটোক লৈ সংগ্ৰাম কৰিছে তাই এতিয়া এজন শিক্ষয়িত্ৰী হয় তাই এতিয়া ওচৰতে আমাৰ 5 কিলোমিটাৰ মান হ'ব তাতে তাই টিচাৰ কৰি আছে একো নাই ইমান ধুনীয়াকে ছোৱালীজনীক মানে আজিৰ পৃথিৱীখনত যুঁজিবলৈ শিকাই দিলে হয় ন তাকে লাগিবই যুঁজিব লাগিবই নহ'লে একদম চাৰিওফালৰ পৰা আপুনি দেখিছেই নহয় আৱৰিবলৈ মানুহ মানে চেপিবলৈ বহুত আছে আগুৱাই নিয়াত কিন্তু মানুহ নাথাকে তাকে পাৰিছে ছোৱালী হিচাপে বহুতখিনি কৰিছে তাই গুৱাহাটী মহানগৰীৰ চাহ বিক্ৰী কৰি 3টামান বজালৈকে তাই কলেজত থাকে তাৰ পাছতেই তাই ফুটপাথত ৰাস্তাত এখন ঠেলাত চাহ বিক্ৰী কৰি আচলতে তাই এইটো নহয় যে আমি টকা পইচা দিব নোৱাৰিছিলো এইটো নহয় যে জীৱন কি বুজিব লাগে সেইখিনি বস্তু তাই পাইছে সেইকাৰণে চাগে তাই নিজেই ক'লে যে তোমালোকে মোক যি দিয়া দিবা আৰু এক্সট্ৰা খৰচ যিহেতু গুৱাহাটীত থাকিলে লাগে তাই খুজিবলৈও বৰ বেছি কৈ থাকিবলৈও তাই আগৰ পৰাই টান পায় যিহেতু মা দেউতা তাৰপিছতে ৰিটায়াৰ হৈছে তেনেকে সকলোখিনি আমাৰ মা দেউতাৰ ওপৰতে নিৰ্ভৰ সেইকাৰণে চাগে তাই নিজৰ জীৱনটো সজাই ল'বলৈ ধুনীয়াকে জানিছে চাহ বিক্ৰী কৰি হলো পঢ়ি মেলি তাই MSc টো নকৰিলে কৰিম বুলি আছিলে এতিয়া আৰু সেই গানত লাগি দিছে নহয় পঢ়াটো ৰৈ গৈছে আৰু তাইও ভালকে আগবাঢ়ক আমি সেইটোৱে আশা কৰিছো কেতিয়াবা লগ পাম তাইক নিশ্চয় মানে আপোনাৰ নিচিনা মানুহ এগৰাকী পোৱাটো চাগে মই তেখেতৰো চাগে ক'ৰবাত কিবা ভাল অৰিহণা এটা আছে বুলি ভাবিছো নাজানো এইটো কিন্তু ময়ো যে তেনেধৰণে পাইছো প্ৰত্যেকটো কথাই মামী অমুকটো মামী তমুকটো মানে তাই যেতিয়া দেওবাৰে বজাৰ কৰি আনে মোক ইমান ভাল লাগে দেখিবলৈ আনি খুব বাহিৰত দেখুৱাইহি কি তাৰমানে বজাৰলৈ গ'লেও কি হয় কি নিম মামী এইটো বস্তু আছে যে কি নিম প্ৰত্যেকটো খোজতে তাই সুধিয়েই কাম কৰে ঘৰৰ পৰিয়ালক সেইকাৰণে আৰু ছোৱালী ছ'চিয়েল মিডিয়াৰ পৰা যেতিয়া উপাৰ্জন হৈছে হয় তাৰ মাজত মই কেতিয়াবা 2-এটা কমেণ্ট দেখিছো দেই আৰু আপুনিও দেখিছে নেকি কেতিয়াবা ৰিপ্লাইও দিয়া দেখিছো যে উপাৰ্জন কৰিছ মানুহজনে একো নকৰে নেকি একো নকৰাকেনো মানুহে জীৱনটো চলাই নিব পাৰে নে আৰু ফেচবুকটো আপুনি কৈছে অহা 9 মাহ নে 10 মাহ হৈছে তাৰ আগত তাকে মানুহৰ থাকে আৰু একো নকৰাকে মানুহ এজন চলি যাব কেতিয়াও নোৱাৰে তেওঁ ব্যৱসায় কৰে চাকৰি কৰিছিলে আজি 2-3 বছৰমান হৈছে নেকি ৰিজাইন দিছে তেওঁৰ অসুখ এটা মানে নাইট ডিউটি কৰিব নোৱাৰে তেওঁৰ মেডিকেল বিভাগতে কৰিছিলে এতিয়া তেওঁ ব্যৱসায় দেউতা 2জন টিচাৰ আছিলে শিক্ষক আছিলে মায়ে কৈ থাকো না তহঁতি তেনেকে কব একদম সেইকাৰণে কওঁ মাক আৰু কিছু লোকে কয় দেই বুঢ়ীজনীয়ে বোৱায়েকৰ ভয়তেই ভিডিঅ' কৰে
কোনো ভয় কৰিবলগীয়া কাৰণেই নাই গালিহে পাৰি থাকে আৰু মায়ে কি কাৰণে ভয় কৰিব নিজস্ব এটা আছে উপাৰ্জন এটা আছে আমি নাথাকিলেও মা খাই চলি যাব তাকে মানুহৰ কথা নকবা আৰু মায়ে বোলে কিবা সজাই পৰাই কিবা এটা কয় তেতিয়াও বেলেগ কথা চাহৰ বাতিটো লৈ থাকিব আপোনালোকে কিবা কিবি ধেমালি কৰি থাকিব কৈ দিলে একেবাৰে আমি মাক ব্যৱহাৰ মানে জোৰ জবৰদস্তি নকৰো এইটো আৰু ব্যৱহাৰ কি কথা থাকিলে বাৰু একেবাৰে নহয় ভবাসকলে ভাবিছে আৰু উপায় নাই আৰু সেই বুলিতো আমি আমাৰ কামখিনি এৰি দিব নোৱাৰো কাৰণ আজি কি হ'ল মই ভিডিঅ'বোৰ সমূহ ৰাখি দিছো কালিলে ময়ো আগে গুচি যাব পাৰো মাও হয়তো যাব কোনোবা সদস্যজন আগতে গুচি যামেই ঘৰখনৰ পৰা সেইখিনিতো চাব পাৰিব সময়ত মানে ছচিয়েল মিডিয়াটো এবাৰ মই সুধিছিলো পেচা হিচাপে মানে ছচিয়েল মিডিয়াটো ধুনীয়াকে এটা উপাৰ্জনৰ আহিলে হিচাপে ব্যৱহাৰ কৰিব পাৰে ন নিশ্চয় নিশ্চয় তাৰমানে নতুন জেনেৰেশ্যনেও পাৰে একদম পাৰে একদমেই পাৰে মানে আপুনি একেৰাহে ক'ব পাৰে একেৰাহে পাৰো ক'বলৈ যে পাৰে এখন ঘৰ এটা পৰিয়াল সেই ফেচবুকটোৰ পৰাই চলাই নিব পাৰে তাকে আপুনি ইউটিউবতো আছে নেকি মোৰ ইউটিউবটো চলোৱা নহয় আছে খুব কম দিওঁ তেনেকে আগবঢ়াই নিবলৈ নিয়া নাই মানে তাত সময় দিয়া নাই চব বস্তুটো সময় দিবই লাগিব তাকে ভাবিছো ভৱিষ্যতলৈ হ'বগে বুলি মানে লং ভিডিঅ'ত গুৰুত্ব দিয়ে নে বেছিকৈ শ্বৰ্ট ভিডিঅ' মই তেতিয়া ফেচবুকৰ শ্বৰ্ট ভিডিঅ'ত দি আছো কাৰণ ফেচবুকটো এতিয়া কি হ'ল লং ভিডিঅ'টো আপোনাৰ বৰ বিশেষ নচলে আৰু ফেচবুকে বৰ এটা এতিয়া নতুনখিনিকো কওঁ বিশেষ গুৰুত্ব দিয়া নাই তেওঁলোকে সেইটোৰ ওপৰত শ্বৰ্ট ভিডিঅ'টোৰ ওপৰত গুৰুত্ব দি আছে এইটো আজি 4-5 মাহ মানে হৈছে ৰিলত দিয়া শ্বৰ্ট ভিডিঅ'ত তেওঁলোকে আৰ্নিংটো কৰা আগতে নাছিলে এতিয়া দিছে নতুনকে কেইমিনিটৰ হ'ব লাগে এইটো আপোনাৰ মিনিটটো নাই আপুনি 1 মিনিটৰ ভিতৰতে যি কৰিব পাৰে 15 ছেকেণ্ডো হ'ব পাৰে 30 ছেকেণ্ডৰ মইতো খুব কমকে দিওঁ এতিয়াতো টেক্সতো আহে এতিয়া কন্টেন্ট মনিটাইজ কৰি তেওঁলোকে 5টা হৈ গ'ল নহয় প্ৰত্যেকটোতে আপোনাৰ আৰ্নিং আহে মানে আপোনাৰ ফটো টেক্সৰ ষ্টৰিটো আহে ছচিয়েল মিডিয়ালৈ অহাৰ পৰা জীৱনটো কিবা সলনি পাইছেনে একোৱে সলনি পোৱা নাই আগৰ এজনীয়ে হৈ আছো বুলিয়ে ভাবো খালি এটাই বস্তু পাইছো ৰাইজৰ মৰম ইমান সেইটোৱে আৰু জনপ্ৰিয়তা বুলি নকওঁ আচলতে সেইটো মৰম বুলিয়ে কওঁ সেই মৰমে জনপ্ৰিয় কৰিছে নহলেনো ইমান দূৰৰ পৰা আহো জানো তাকে সেইটো আৰু কিবা ক'বলগীয়া আছে নেকি মনৰ কথা তেনেকে কি আৰু মই প্ৰায় কৈয়ে থাকো মোৰ তাতে হলেও সেয়া আৰু মই এইটোৱে ক'ব বিচাৰো যে যদিহে মোক ভাবিছে মা দেউতাক ব্যৱহাৰ কৰি মই টকা ঘটিছো বুলি তেনেহলে প্ৰত্যেকগৰাকী বোৱাৰীয়ে মাক দেউতাকক ব্যৱহাৰ কৰকচোন মোৰ দৰে দেই তেতিয়া হয়তো সেই শহুৰ শাহুৰবোৰ নাইকিয়া হৈ যাব সমাজৰ পৰা মই বোৱাৰী শব্দও বেয়া পাওঁ শহু শাহু শব্দও বেয়া পাওঁ কোনে আনিলে জানো সংবিধানত কোনে লিখিলে হয়তো চাগে সেই কথাটোৰ পৰাই মই মাজতে এটা কৈ লৈছো হয়তো চাগে সমাজৰ পৰা বৃদ্ধাশ্ৰমখিনিও নাইকিয়া হৈ যাব তাকে যদি মই ব্যৱহাৰ কৰিছো বুলি ভাবিয়েই লয় তেনেকৈ তেওঁলোকো কৰকচোন তেনেকে মানে বাইদেউৰ নিচিনাকে যদি প্ৰত্যেকগৰাকী বোৱাৰীয়ে শাহু শহুৰক ব্যৱহাৰ কৰিবলৈ হয় সমাজৰ পৰা বৃদ্ধাশ্ৰম নাইকিয়া হ'ব প্ৰথম কথা কাৰণ বৃদ্ধাশ্ৰম উঠি যোৱাটো আমি বিচাৰো মানে কোনো পিতৃ মাতৃয়ে নিজৰ সন্তানৰ পৰা আঁতৰি থাকিব নালাগে বৃদ্ধাশ্ৰমখন কিয় হৈছে আমাৰ দৰে মানুহেই আমি গঢ় দিছো মানে তেওঁলোকক আৰম্ভ এখন বৃদ্ধাশ্ৰম হবলৈ আমিয়ে বাধ্য কৰাইছো মই যদি আজি শাহুমাক বা মই আচলতে শাহুমা বুলি মোক বহুতে কয় শাহুমা বুলি নকবচোন কাৰণ চিনি নাপাবও পাৰে জন্ম মানে মোক বহুতে আপোনাৰ সঁচাকে শাহু মানে সেইকাৰণে মই ওপৰত লিখি দিওঁ শাহুমা বুলি হয়তো নিজৰ মাক বুলি ভাবি কোনোবাই সেইখিনি বস্তু গ্ৰহণ নকৰিবও পাৰে সেইকাৰণে মই শাহুমা শহু দেউতা এনেকে লিখি দিওঁ আৰু মোৰ বাই শাহু কিবাকি দেখিছে নহয় মোৰ বাই মোৰ কোনোবা জনমত চাগে আমি একেগৰাকী মাকৰে সন্তান আছিলো মই কিবা ভুল বশতে চাগে মোক বেলেগত জন্ম দি আকৌ ইয়ালে আনি দিছে আপোনাৰ ভিনদেউ নেকি মানে ভৰিত দুখ পাইছিলে আপোনালোকে হস্পিটেলৰ পৰা অহাৰ পিছত যে কিবা হোটেলৰ পৰা চিকেন আনিছিলে মানে বিচনাখনত বহি লৈ পেলাই গোটেইখিনি মানে যেনেকে আছে নাই মানে বায়েক ভনীয়েক আৰু গোটেইখিনি আৰু মোৰ সেই মেডিকেলত থাকোতে এগৰাকীয়ে সুধিলে তুমি মেডিকেলত আছা নি মই আছো ইয়াতে আছো ভিনদেউক আনিছো এনেকে ক'লো তোমাৰ বোলে ভিডিঅ' চাইছিলো গম পাওঁ তোমালোকৰ মানে সন্দেহ আছে মই ভাবিছো মোক বিয়াকে কৈ দিব নেকি এতিয়া মোৰ ভয় লাগি গৈছে মানে ভিনীয়েক খোলালীয়েকৰ সম্বন্ধটোত কিবা এটা সন্দেহ আছে এনেকে কৈছে সন্দেহটো এইটোৱে তোমালোকে মিছাকে কোৱা নেকি বোলে ভাই ককাই আৰু ভনীয়ে মোক তেতিয়াহে উশাহ আহিছে মোক বেয়াকে ব্যৱহাৰ কৰি দিছে কেনেকে ইমান ধুনীয়া সম্পৰ্কটো কেনেকে হৈছে সেইটো নাজানো দেই আচলতে তেওঁলোকে ভাল হ'ব লাগিব মোক মৰম কৰিছে আচলতে আৰু মই কি দিব পাৰিছো সেইটো নাজানো তেওঁলোকক কিন্তু মই হলে বিচৰাতকে বহুত পাইছো ঘৰখনৰ পৰা পৰিয়ালটিৰ পৰা
মই কি দিছো সেইটো তেওঁলোকে গম পাব মানে যা মন বাচন ধুংগে বা ভাত বনাওগে মানে সেইখিনি দেখি ইমান ভাল লাগে সেইখিনি আছে আৰু সেয়াই আৰু বাই ভনী সম্বন্ধবোৰ সেইটোৱে হ'ব লাগে আৰু মোক কালি পৰহি ভিডিঅ' এটা দিছে মই জন্ম আইৰ কথা মই কেতিয়াবা পাহৰি যাওঁ এনেকে কৈছো তাত এগৰাকীয়ে কৈছে আপুনি সেইটো বেয়াকে ক'লে আচলতে কি হয় মোৰ আইজনীক চাবলৈ মোৰ বৌ আছে সেইকাৰণে প্ৰত্যেক গৰাকীয়ে ছোৱালীয়ে কিছুমানে আকৌ মোৰ আই ঘৰ মোৰ মা ঘৰ এনেকুৱা ধৰণৰ ধৰি থাকে নহয় যেতিয়া উলিয়াই দিয়ে মই ভাবো সেইখন ঘৰ আলহী ঘৰ হিচাপে ৰাখি দিয়ক আৰু নিজৰ শহুৰ শাহুৰ ঘৰ নিজৰ কৰক আৰু নিজৰ জন্ম দিয়া মাক দেউতাকক বৌয়েকৈ হওক বা বোৱাৰীকে হওক হাতত তুলি দিয়াটো মই বিচাৰো আৰু এই শহুৰ শাহুক নিজৰ বুলি তুলি লোৱাটো মই বিচাৰো তাকে আৰু তেতিয়া ঘৰখনৰ গোটেই মানুহখিনিৰো সুখ শান্তি থাকে আৰু এগৰাকী বোৱাৰীৰ হাততে চাবি কাঠি পাত দেই মোৰ মতে ঘৰ এখন বাহতল কৰা আৰু মন্দিৰ বনোৱা এই বস্তুটো মই ভাবো বোৱাৰীজনীৰ হাতত চাবি কাঠি পাত মই এনেই মন কৰো কেতিয়াবা মোৰ মন চন মানুহতো লাগে কেতিয়াবা মই যদি কেতিয়াবা কাৰোবাৰ লগত অকণমান থেপেট পাতি কথা নাপাতো গোটেই ঘৰখন ঠাণ্ডা হৈ যায় মোৰ তেতিয়া নিজকে বেয়া লাগি যায় মই এনেকে আছো কাৰণে চব আজি এনেকে আছে সেইকাৰণে ভাবো সম্পূৰ্ণ চাবি কাঠি পাত বোৱাৰীজনীৰ হাতত মন্দিৰ বনাই ঘৰ বাতল বনাই বোৱাৰীৰ হাতত সকলোৱে এনেকেই থাকক ন হয় মানে সকলোৰে ঘৰখন এনেকুৱা হওক হয় সেইটোকে বিচাৰো শেষত আৰু কিবা ক'ব নেকি ক'বলগীয়া নাই আৰু আজি কেনেকুৱা লাগিলে আজিতো ভাল লাগিছে আপুনি অহাৰ কাৰণে মই ভাবা নাছিলো যে এনেকুৱা ধৰণৰ মৰম পাম বুলি আচলতে আজিতো আৰু গম পাই গৈছো যে শিৱসাগৰৰ পৰা মোক লগ কৰিবলৈ আপোনালোকে আহি গৈছে গম পাই গৈছো যে সঁচাকৈয়ে মৰম দিছে ৰাইজে গতিকে আৰু ভিডিঅ' বনাই যাওক তাকে শাহু আৰু ব্যৱহাৰ কৰক মা দেউতাক আৰু ব্যৱহাৰ কৰক মা দেউতাক ব্যৱহাৰ কৰি ভিডিঅ' বনাই থাকক ৰাইজে মৰম দি থাকক হয় হয় তাকে সৃষ্টিৰ বিষয়ে কিবা ক'ব নেকি মই সৃষ্টিৰ আপোনালোকৰ যিটো চেনেল আছে মই চাইছো পজিটিভ ভিডিঅ'সমূহ আনিছে ৰাইজৰ যিটো মানে উপকৃত হ'ব ৰাইজে চাব ৰাইজে মৰম দিব মই আশা কৰো আৰু কিয় আজিকালি ভাল বস্তু মানুহে নাচায় জানেনে যদিহে আপুনি আজি আপোনাৰ মই ভিডিঅ'সমূহ চাইছো তাত আপুনি ইমান গঠনমূলক ব্যক্তিসকলক ইমান ধুনীয়া ধুনীয়াকৈ তেওঁলোকে বাৰ্তা দিছে মই ব্যৱসায়ৰ পৰা আৰম্ভ কৰি যথেষ্ট সংখ্যক লোকৰ যদি আপুনি আজি সেই চুটি চুটি কাপোৰ পিন্ধা আধাটো কাপোৰ পিন্ধিব আধাটো নিপিন্ধিব সেইখিনি যদি দিয়ে আপোনাৰ চেনেলটো ক'লৈ গুচি যাব আপুনি ক'ব নোৱাৰে কিন্তু সেইটো হ'ল আপোনাৰ এদিনীয়া বুলি ক'ব লাগিব খন্তেকীয়া জনপ্ৰিয়তা খন্তেকীয়া কিন্তু আপুনি যিখিনি কৰি আছে বহুত আগলৈ যে এদিন গুচি যাব সেয়া কিন্তু একদম আপোনাৰ চেনেলত মই আজি কৈ দিছো যদি তেনেকে ভাবিছে বহুত একদম বহুত আগলৈ যাব মানে আমাৰ সৃষ্টিৰ উদ্দেশ্য সেইটোৱে যে মোক মানে আজিৰ জনপ্ৰিয়তা নালাগে জনপ্ৰিয়তা বুলি নহয় মোক কোনো চিনি পাব নালাগে আমি সমাজৰ পৰা হয়তো ৰাইজৰ পৰিচিতও হ'ব পাৰে বা এনেকুৱা প্ৰতিভা সম্পন্ন ব্যক্তি আছে যি ৰাইজৰ পৰিচিত নহয় যি নিজে বহুত ভাল কাম কৰাৰ লগতে আন 10টা পৰিয়ালকো সংস্থাপন দিছে তেওঁলোকক সমাজ আগলৈ উলিয়াই গতিকে চেষ্টা কৰিছো আৰু তাকে কৰি যা ভাল লাগিছে তেনে অনুষ্ঠানটো সামৰিম আৰু ন ঠিক আছে বহুত ভাল লাগিলে আপোনাকো বহুত বহুত ধন্যবাদ পুনৰ এবাৰ আকৌ লগ পাম আকৌ এবাৰ লগ পাম আপত্তি ছুটিয়ে সামৰিছো ঠিক আছে তেন্তে আজি অনুষ্ঠানটো ইমানতে সামৰিলো আশা কৰিছো বহুত বেছি ভাল পালে তেওঁ কোৱাৰ দৰে যদি কোনো বোৱাৰীয়ে বা কোনো পুত্ৰই নিজৰ মাক দেউতাকক ব্যৱহাৰ কৰি ভিডিঅ' বনাব বিচাৰিছে তেনে বনাওক সমাজৰ পৰা বৃদ্ধাশ্ৰম নাইকিয়া কৰক তেওঁকো মৰম দিব লগতে আজিৰ অনুষ্ঠানটো যদি ভাল পালে আমাকো মৰম দিব লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহো তেন্তে ধন্যবাদ